আবেলিৰে ৰ'দালি ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰ'দালি প্ৰথমতে বেলেগখন চাইডত টেচেলছকেইটা বনাই ল'ম মানে দহিকেইটা এডাল সূতা দুডলীয়াকৈ লোৱা গৈছে বেজিটোত থকা সূতাডাল পাঁচডলীয়াকৈ লোৱা হৈ আছে প্ৰথম এটা গাঁঠি দি পেলাই ব্লেক সূতাটো দি পেলাই দুটা গাঁঠি দি ল'ম যেনেকৈ দহি কৰোঁ ঠিক তেনেধৰণে পকাই পেলাই গাঁঠি দি ল'ম আৰু যিমানটো দীঘল লাগে সিমানটো দীঘললৈ লৈ ল'ম এতিয়া বেজিকেইটাই অকণমান হেৰি কৰি দিয়ে যিকেইডাল সূতা আগাগৰীয়া হৈ থাকে সেইকেইডাল সমানকৈ কাটি ল'ম চাদৰখনৰ পৰা এই টেচেলছকেইটা আঁতৰাই দিম একেধৰণে আৰু বনাই ল'লোঁ বগা আৰু ক'লা এইডাল চাৰিডলীয়াকৈ ল'ম লৈ পেলাই মূৰ দুটা কাটি ল'ম প্ৰথম মণিকেইটা সোমোৱাই ল'ম বেজিটোৰ সৈতেও মণিকেইটা নোসোমায় সেইটো কাৰণে প্ৰথম মণিকেইটা সোমোৱাই ল'ম এতিয়া সূতাটো বেজিটো সোমোৱাই লৈ পেলাই প্ৰথম ক'লা তাৰপিছত বগা তাৰপিছত আকৌ ক'লা দি পেলাই মণি আৰু তিনিটা সোমোৱাই ল'ম সোমোৱাই লৈ দুইডাল সূতা একলগ কৰি পেলাই এই ডাঙৰ মণিটো সোমোৱাই ল'ম ঠিক এডাল এতিয়া এইডালত বান্ধি ল'ম গাঁঠি দি ল'ম দৰি বনাবলৈ কেনেকুৱাকৈ বনাব লাগে মোৰ আগৰ ভিডিঅ'ত দিয়া হৈ আছে নাজানিলে চাই ল'ব পাৰিব ঠিক এনেধৰণে মই দুডাল বনাইছোঁ আৰু দুটা হাতটোত দিবৰ কাৰণে বনাইছোঁ দীঘলটো লৈছোঁ 14 ইঞ্চ 6 ইঞ্চ লৈছোঁ আৰু তললৈকো ল'ম 6 ইঞ্চ 32টোক 4 ভাগ কৰি পেলাই 8 ইঞ্চ লৈছোঁ 7 ইঞ্চ চেষ্ট 4 ভাগ কৰি পেলাই তাৰ এটা ভাগ ল'ব লাগিব চিম লাউন্স লৈছোঁ 2 ইঞ্চ 1 ইঞ্চ দি পেলাই কাৰ্ভ কৰি ল'ব লাগিব 3 ইঞ্চ বেক নেক যিমান ল'ম তাত চিন দি ল'ব লাগিব লৈ আঁচডাল টানি পেলাই 1 ইঞ্চ ওপৰেদি কাটিম চিলাইৰ কাৰণে ৰাখি থৈছোঁ এনেদৰে কাটি ল'ম আৰু এইটো পাৰ্টটো পাছত প্ৰয়োজন হ'ব তেনেকৈ কাটি থৈ ল'ব লাগিব এতিয়া ফ্ৰণ্ট পাৰ্টৰ কাৰণে 1 ইঞ্চ ওপৰলৈ লৈ পেলাই কাটিব লাগিব 1 ইঞ্চ ওপৰলৈ লৈ কাটিম ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু যোনসকল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মেইন ফেব্ৰিকৰ ওপৰত এই পাৰ্টকেইটা পেলাই কাটি ল'ম বিটো বেক পাৰ্ট আৰু এফটো ফ্ৰণ্ট পাৰ্ট এতিয়া মেইন ফেব্ৰিকটো আৰু তল কাপোৰটো দুইটা জইন কৰি ল'ম চাইড চিলনি মাৰি পেলাই এটা নেট টুকুৰা ওপৰত এই কাটি থোৱা টুকুৰাটো পেলাই 1/2 ইঞ্চ তলত কাটিম চিলাইৰ কাৰণে দীঘলটো যিমান লাগে সিমান ল'লেই হ'ল তাৰপিছত চিলাই ল'ম এই ফেব্ৰিকটোৰ লগত এতিয়া হোৱাইট কাপোৰটো 3 ইঞ্চ বহল লৈছোঁ এতিয়া মূৰে মূৰে চিলাই ল'ম উল্টাই পেলাই তলৰ পিনেও চিলাই ল'ম আৰু মিডল পইণ্টতো চিলাই ল'ম ঠিক একেধৰণে মই বেক পাৰ্টটো কৰি ল'লোঁ কৰি লৈ দুইটা পাৰ্ট সমানে পেলাই এই টুকুৰাটো চিলাই ল'ব লাগিব তলৰ পিনে চিলাই মুটুকাই হাত চিলনি মাৰিব লাগিব যেনেকৈ আন ব্লাউজত থাকে
এটা চিম এলাউন্সৰ দি চিলাই ল'ম এটা চাইডে চিলাম এটা চাইডে চেইন লগাম চেইন লগোৱা ভিডিঅ' মোৰ আগত দিয়া হৈ আছে যদি নাই চোৱা চাই ল'ব পাৰিব এতিয়া টেচেলছকেইডাল যোনপিনে দড়িটো নাই লগোৱা সেইপিনে সোমোৱাই দিম সোমোৱাই পেলাই ইটো চাইডৰ তলদি উলিয়াই পেলাই ইটো মূৰেদি উলিয়াই ল'ম এতিয়া এই মূৰটো টেচেলছকেইটা লগাই ল'ম এই দুটা টেচেলছ এটা চাইডে থাকিব আৰু ইডাল ধৰি টেচেলছকেইটা ইটো চাইডে পৰাকৈ সোমোৱাই ল'ম উল্টা চাইডেদি ব্লাউজৰ গোটেই ডিজাইনটো পিন্ধিলেহে ফুটি উঠিব ঠিক একেধৰণে এতিয়া 3 ইঞ্চ আৰু ওপৰলৈ হ'ব 4 ইঞ্চ ঠিক একেধৰণে ইটো চাইডতো দি ল'ম দি কেৰেচিয়াকৈ চিলাই ল'ম বেক চাইডত একেধৰণে চিলাম এতিয়া এইটো কুচ দি পেলাই চিলাই ল'ম এনেকৈ এইটো দীঘলটো আৰু বহলটো নিজৰ ইচ্ছামতে ল'ব পাৰি যিমানটোকৈ লাগে ডিজাইনটো দেখিলে গম পাব কিন্তু মই ইয়াত 10 ইঞ্চ দীঘল লৈছোঁ আৰু 6 ইঞ্চ বহল লৈছোঁ হৈ গ'ল হাততো দুটা টেচেলছ লগাই দিছোঁ মই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে যোনসকল মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ